এতিয়া মাংস তৰকাৰী উতলি দিব পাইছে, ৰেচিপিটো হৈ আছে আৰু অলপ টাইম লাগিব হওঁতে। তো হেল্ল' গাইজ, আকৌ এটা নতুন ৰেচিপিলৈ স্বাগতম জনাইছোঁ। এই দেখো পাইছে আজি চিকেন আনিছোঁ। এইফালে আলু কাটি থোৱা আছে, এইফালে আদা নহৰু পিঁয়াজ জলকীয়া কাটি থোৱা আছে। খুন্দি পাব লাগিব, পিঁয়াজখিনি কাটি থোৱা হৈ গ'ল। আৰু এইটো হৈছে মছলা, গৰম মছলা দিব পাৰিছে, লাষ্টত দিম আৰু। তো এতিয়া কেৰাহীত তেল গৰম হৈ গ'ল, এয়া তেল দি দিলোঁ, গৰম হৈ যাব পাৰিছে। এতিয়া পিঁয়াজখিনি দি দিওঁ। পিঁয়াজখিনি ফ্ৰাই কৰিয়ে আছোঁ, দেখিব পাৰিছে। এতিয়া ফ্ৰাই কৰিছোঁ, মাংসখিনি দি দিম। তো এতিয়া পিঁয়াজ ফ্ৰাই হৈ গ'ল, দেখিব পাৰিছে, ৰঙা হৈ গৈছে। মাংসখিনি দি দিম, দেখিব পাৰিছে মাংস। প্ৰথমতে মাংসখিনি ভাজি লওঁ, তাৰপিছত দেখাই আছোঁ বাৰু। আলুটো অলপ পাছত দিম, প্ৰথমে মাংসখিনি ভাজি লওঁ। এতিয়া নিমখ আহি গ'ল, নিমখ দি দিছোঁ অলপ। নিমখটো জোখত দিব লাগে, মাংস যিমানখিনি হয় তাৰ হিচাপত নিমখ দিব লাগে। নিমখ হালধি আৰু মছলাবিলাক নিমখ হালধি দি দিলোঁ। হালধিটো অকণমান দিব লাগে, হালধিটো কম হৈছে। নিমখটো দি দিছোঁ, দিব পাৰিছে। নিমখ দি দিয়া হৈ গ'ল, হালধি দি দিছোঁ। নিমখ হালধি দি দিয়া হৈ গ'ল, মাংস ফ্ৰাই হৈ আছে, পানী ওলাই দিব পাৰিছে। এতিয়া আলুখিনি দি দিম। আলু এতিয়া অলপ সোনকালে সিজিব, নহ'লে দেৰিকৈ দিলে আলু পিছত নিসিজিব পাৰে, সেইকাৰণে আলু দি দিছোঁ। আলুটো কমকৈ দিওঁ, আমি কমকৈ খাওঁ আলু, সেইকাৰণে কমকৈ দিছোঁ। মাংস ফ্ৰাই হৈ দিব পাৰিছে। এতিয়া আদা নহৰুখিনি পেষ্টটো দি দিম, আদা নহৰু পেষ্ট দিব পাৰিছে। সেয়ে আদা নহৰু পেষ্টটো দি দিছোঁ, অলপ টাইম হ'ব লাগিব। তাৰপিছত দেখাই আছোঁ ৰ'ব, মানে পানীটো ওলাইছে মাংসৰ পৰা অলপ, তো অকণমান ফ্ৰাই কৰিব লাগিব ভালকৈ। পানীটো অলপ শুকাব লাগিব, তেতিয়া মানে ভালকৈ ফ্ৰাই হ'ব আৰু। এতিয়া প্ৰথমতে ফ্ৰাই কৰি লওঁ, তাৰপিছত মছলা চছলা দিম। আদা নহৰুটো দি দিছোঁ। ৰেড চিলি দিব পাৰি, ৰেড চিলি দি দিম এতিয়া। কম পৰিমাণে দিব লাগে, তেতিয়া মানে অলপ কম পৰিমাণে দিছোঁ আৰু বেছি দিয়া নাই। তো ৰেড চিলি আৰু মছলা দিয়া, এইটো হৈছে চিকেন মছলা দেখিছে, চিকেন মছলা অলপ দি দিম। তো মাংসত যদি চিকেন মছলাই দিয়া নহয়, তো খাই ভাল নালাগে, টেষ্ট নালাগিব, কালাৰটো নুঠিব। তো তেনেকৈ মছলা দিব লাগে কম পৰিমাণে, বেছি পৰিমাণে দিব নালাগে। যোনে যিমানটো হিচাপত খায় সিমানটো হিচাপত দিব লাগে মছলা। তো এতিয়া আমাৰ এই মছলা দি দিয়া হৈ গ'ল। তো এতিয়া হৈছে মিট মছলা দিম, এইটো মিট মছলা দিব পাৰিছে। তো চব মছলা দিয়া হোৱাৰ পিছত এতিয়া মিট মছলা দিম, অলপ কম পৰিমাণে দিম আৰু। চবৰে অলপ অলপ মছলা কম পৰিমাণে দি কিনে বনাব লাগে। তো আমি এনেকৈ বনাওঁ, আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰি জনাবচোন বাৰু, ট্ৰাই কৰিব এবাৰ। এতিয়া ধুনীয়াকৈ ফ্ৰাই হৈ আহিব পাৰিছে। অকণমান লাগি দিছে, লৰাই দিছোঁ অলপ লাগি দিছোঁ, দিব পাৰিছে। পানী অলপ দিব লাগিব অলপ পাছত, অকণমান ফ্ৰাই কৰি লওঁ অলপ। আলুটো সিজা নাই, অকণমান সিজিব, আলু সিজিলে দিব পাৰিছে। তো অকণমান পাছত পানী দি দিম, সিজিলে দিব পাৰিছে। এতিয়া অলপ লাগি দিছে, পানীটো দি দিছোঁ অলপ, পানী অলপ দি দিম, বেছি নহ'লে লাগি ধৰিছে এইটো মাংসখিনি তলত। তো পানীটো অলপ দি দিছোঁ হিচাপমতে, কোনে যিমানটো হিচাপত পানী খায়, মানে চব্জিটো তৰকাৰীটো বনায় আৰু। তো আমাৰ ইমানটো হিচাপত দি দিছোঁ, অকণমান লৰাই দিওঁ আৰু ভালকৈ যাতে হয়। তো আৰু অলপ টাইম লাগিব হওঁতে, তো দেখুৱাই আছোঁ, চাই দিব ভিডিঅ'টো। এতিয়া মাংস তৰকাৰী উতলি দিব পাৰিছে, ৰেচিপিটো হৈ আছে আৰু অলপ টাইম লাগিব হওঁতে। তো এইখিনি হৈছে গৰম মছলা, জিৰা, পাঁচফোৰণ, এইবিলাক দি দিওঁ অলপ ইয়াত। এইখিনি দি দিলোঁ, দেখা পাইছে। এইখিনি দিলে মানে চেণ্টটো ধুনীয়া ভাল হয় আৰু গৰম মছলা নিদিলে মাংসত খাই ভাল নালাগে, টেষ্টিটো নালাগে। এতিয়া অলপ উতলাৰ পিছত
দেখা যাব কেনেকুৱা হয় ৰেচিপিটো চাই থাকিব আপোনালোকে। তো অলপ এতিয়া তৰকাৰী দেখিব পাইছে উতলি আছে আৰু অকণমান টাইম উতলিব লাগিব, পানীটো অকণমান কমাব লাগিব, নহ'লে ভাল নহ'ব বেছি পানী থাকিলে। উতলি আছে অকণমান পিছত হৈ যাব আৰু ৰেচিপি আমাৰ চিকেন কাৰী ৰেচিপি হৈ যাব। দেখিব পাইছে আমাৰ ৰেচিপিটো কেনেকুৱা লাগে কমেণ্ট কৰি জনাব আৰু অকণমান টাইম উতলিব আছে আৰু ফাইনেলি গাইছ আমাৰ ৰেচিপি চিকেন ৰেচিপিটো সকলো দেখিব পাইছে। তো কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তো এতিয়া আমি যেনেকুৱা হিচাপ ভাত বাঢ়ি ল'লোঁ, দেখিব পাইছে ৰেচিপিটো কালাৰটো কেনেকুৱা কমেণ্ট কৰি জনাব। পানীত বনাইছোঁ আৰু আমাৰ নিজৰ হিচাপত, তো আপোনালোকে নিজৰ নিজৰ হিচাপত মানে কেনেকৈ বনাই ল'ব। তো আমি মানে এনেকৈ বনাই ভাল পাওঁ। তো কেতিয়াবা মানে বেলেগ বেলেগ টাইপত অলপ বনাব লাগে, কেতিয়াবা ফ্ৰাই বনাব লাগে, কেতিয়াবা ৰেচিপি পানী দি বনাব লাগে। তো সদায় চেনেল। তো আকৌ নতুন ৰেচিপি লগ পাম। আজিলৈ ধন্যবাদ থাকিলে।